বাকী ৰাজ্যলৈ আমাৰ ইউটিউব চেনেলৰ মাধ্যমেৰে অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আৰু এতিয়া আমি গৈ আছোঁ ঘৰলৈ। আজি হৈছে মানুহৰ বিহু আৰু সকলোকে অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল। আমি তেল মাৰি চাম আজি মানে এইবাৰ প্ৰথম আমাৰ ল'ৰাটো বিহুত ঘৰলৈ নোযোৱাকৈ আছে এইবাৰ মোৰ কাৰণে। আৰু এইবাৰ আমাৰ দুয়োজনে লগতে প্ৰথম বিহু। কেনেকুৱা লাগিছে বা এইফালে মোৰ নাচনি দুখনে গ'ল দেখোন আহি আছে। এয়া আগতে স্কুল কলেজ যাওঁতে কেনেকুৱা বাই বাই দিওঁ ৰখি দিওঁ। এইখনত আমি নাই যোৱা, সেই পিছৰখনত দেখিছোঁ চাগে। নাই এইখনত নাই যোৱা। তত হেপী বিহু কৈ দিয়া। হেপী বিহু। কি খাইছা? এইটো কি? অমিতা। বা জেতুকা চাওঁ। কোনে লগাই দিলে জেতুকা? লগাই দিল। মোক নহয় নকৰে। চেচ। আৰু এইফালে আমাৰ মায়ে প্ৰসাদ দি আছে। আচলতে প্ৰত্যেকটো বিহুতে আমাৰ গোঁসাই ঘৰত সৰুকৈ শৰাই এভাগ দিয়া হয়, প্ৰতি বছৰে দিয়া হয় আৰু যেনেকৈ হ'লেও আৰু বহুত বেছি ভাল লাগে ন। বিহু বুলি ক'লে নিজৰ ঘৰখনত আমিলৈকে য'তেই নাথাকোঁ, কিন্তু বিহু বুলি ক'লে নিজৰ ঘৰখনলৈকে মনত পৰে। আৰু এইফালে এয়া সন্ধিয়াৰ সময়ত হুঁচৰিও আহি গ'ল। বহুত দিন আছে। তুমি লগোৱা জেতুকা, ময়ো লগাম। কাৰ ভালকৈ লাগে চাম বাৰু দেই। হ'ব, যাৰ ভালকৈ লাগে কি পাব কিবা পাব, ভাল বস্তু কি পাব। নামটো মেনশ্যন কৰি দিয়া। নামটো এইটো ছাছপেন্স দিব লাগিব, কিন্তু দিম দেখাই যাব কাৰ বেছিকৈ ভালকৈ লাগে। ষ্টাৰ্ট কৰিছোঁহে প্ৰথমে হোলীটো। তুমি বস্তুটো আনি থবা, যদি মোৰ বেছি লাগে মই ক'ম, যদি তোমাৰ বেছি লাগে নক'বা। সেইটো কেনেকুৱা কথা হ'ব? এয়া মোৰ, এয়া তোমাৰ। কাৰ বেছিকৈ লাগে চাম বাৰু দেই। মৰ্ণিং আৰু আজি হৈছে নেক্সট ডে। হৈছে মই ৰোৱা তগৰ 2 বছৰমানৰ আগত ৰুইছিলোঁ আৰু এতিয়া ফুলিছে বহুত ধুনীয়াকৈ। যোৱা বছৰ বেছি ফুলা নাছিলে, বহুত কম ফুলিছিলে। এইবাৰ বহুত বেছিকৈ ফুলিছে, মাজে মাজে কলি আছে আৰু ঢেৰ।
আৰু এইফালে আছে এজোপা পানী তগৰ আমি পানী তগৰ বুলিয়ে কওঁ এইটো ডাঙৰটো হয় এটা আছে যিটো সৰু সৰু হয় এই ফুলকেইজোপা দেখুৱাৰ এটা কাৰণ আছে কাৰণ এইকেইজোপা মই নিজে ৰুইছিলোঁ বহুত সৰুৰ পৰাই মানে বহুত কষ্ট কৰি ডাঙৰ কৰাৰ পিছত যেতিয়া মানে ফুলবোৰ ফুলে ন সেইটো কেনেকুৱা মানে অনুভৱ হয় সেইটো ফুল ৰোৱাসকলেহে বুজি পাব টিকুলি গুড মৰ্ণিং কৈ দিয়া গুড মৰ্ণিং হেপী বিহু লাভ ইউ চৰা দিয়া এয়া চা মোৰ বেছি কাঢ়া হৈছে দেখিছা ফোনত আছলিটো ওলাইছে কাৰ বেছি কাঢ়া হৈছে তোৰে হৈছে মোৰ হৈছে দেখিছা এনেকে খাব লাগিব এনেকে খাব লাগিব না 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 এনেকে গুকুলৰ কাঢ়াটো কালি গুকুলৰ বেছি কাঢ়া হৈছে মোৰে কাঢ়া হৈছে ইয়াৰ হাতটো বগা বগা কাৰণে নখে ৰাখে হাতটো কাঢ়া হৈছে কাঢ়া হৈছে তাৰমানে মোৰ কাঢ়া হৈছে নখৰ গুকুলৰ অলপ কাঢ়া হৈছে বেছি তোমাৰ বেছি কাঢ়া হৈছে নখে ৰাখে এতিয়া জিকিলা কোন কোৱা তুমি জিকিলা গীত নোপোৱা তেতিয়াহ'লে এই কাপোৰযোৰ কোনে দিলে কৈ দিয়া তোমাৰ কোনে দিলে কৈ দিয়া পাপাই দিছে মায়ে দিছে আৰু কাপোৰ আৰু বিহুৰ কাপোৰ কি হ'ল একে এযোৰ খালি গ্ৰীণ এযোৰ খালি ব্লু কালাৰ ধুনীয়া লাগিছে মোৰ দোকানতে পিন্ধিলে বাপেকে সুধিছে বিহুত নাপাব চাগে সেইকাৰণে এইযোৰ মুক্তা খাব লাগিব আৰু বিহু বুলি এইফালে দিদিহঁতো আহিছে আৰু বিহু মানে কেনেকৈনো পাৰ হৈ গ'ল তাকে অকণমান ভিডিঅ' যোগেদি দেখালোঁ কেনেকুৱা পালে কমেণ্ট বক্সত জনাব আৰু একেবাৰে শেষত সকলোকে ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনাই আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ বাই বাই